মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ এখন অসমীয়া ৰচনা, যিখনৰ নাম হৈছে বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা। ছাত্ৰ-ছাত্ৰীসকল, এই ৰচনাখন মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এই ৰচনাখন সততে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। গতিকে আহা ৰচনাখন আৰম্ভ কৰোঁ। আৰম্ভণি। বিশ্বৰ সকলো কাৰ্য সকলো প্ৰক্ৰিয়াৰে সুসংগবদ্ধ বিধি আছে আৰু সেই প্ৰক্ৰিয়া বা বিধিৰ প্ৰণালীবদ্ধ জ্ঞানী হ'ল বিজ্ঞান। বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ জীৱন পদ্ধতি, চিন্তা চৰ্চা আদি সকলোতে প্ৰভাৱিত কৰিছে। বিজ্ঞান বাদ দি বৰ্তমানৰ মানুহে জীৱনৰ কোনো দিশতে খোজ দিব নোৱাৰে। ই মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা। তথাপিও মানৱ প্ৰগতিৰ আহিলা হোৱাৰ সমান্তৰালভাৱে বিজ্ঞানৰ কিছুমান অপকাৰী দিশো নথকা নহয়। তলত এটি চমু বিশ্লেষণ দাঙি ধৰা হ'ল। বিজ্ঞানৰ উপকাৰিতা। বিজ্ঞান হৈছে মানৱ প্ৰগতিৰ মূল মন্ত্ৰ। বিজ্ঞানৰ জয়মাত্ৰাই মানুহক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে। গতিকে বিজ্ঞানৰ উপকাৰী দিশো সীমাহীন। বিজ্ঞানৰ বলতে মানুহে বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদি আৱিষ্কাৰ কৰি যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তুলিলে, যাৰ ফলত গোটেই পৃথিৱীখনকে সহজে পৰিভ্ৰমণ কৰিব পৰা হ'ল। যোগাযোগৰ ক্ষেত্ৰত টেলিগ্ৰাম, টেলিফোন, ছপাশাল, ৰেডিঅ', টেলিভিছন আদিৰ উপৰিও বৰ্তমান যুগৰ মোবাইল ফোন, কম্পিউটাৰ, ইণ্টাৰনেট আদিয়ে মুহূৰ্ততে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিছে। বিজুলী বাতিৰ আৱিষ্কাৰে গোটেই পৃথিৱীখনকে পোহৰাই তোলাৰ লগতে বিভিন্ন ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি প্ৰতিষ্ঠা হোৱাত সহায়ক হ'ল। কৃষিৰ ক্ষেত্ৰতো অনেক যন্ত্ৰপাতি, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ আৱিষ্কাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ উপৰিও উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে। চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিৰ ফলত বহুতো দুৰাৰোগ্য ব্যাধি নিবাৰণ আৰু নিৰাময় কৰিবলৈ সক্ষম হোৱাৰ লগতে মানুহৰ গড় আয়ুস বৃদ্ধি হৈছে। তাৰোপৰি আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত আটাইবোৰ বস্তু বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। ৰন্ধন গেছ, ফ্ৰিজ, ফেন, এয়াৰ কুলাৰ, হিটাৰ, কাপোৰ ধোৱা মেচিন আদি অনেক সা-সামগ্ৰী মানুহৰ জীৱন আৰামদায়ক আৰু উন্নত কৰি তুলিছে। এইবোৰৰ উপৰিও বিজ্ঞানে দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন-ৰাতিৰ আৱিৰ্ভাৱ আৰু গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটেৰে মানুহে মহাকাশত বিচৰণ কৰিছে, জোনৰ বুকুত ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত এতিয়া আৰু একো বস্তুৱেই অদৃশ্য হৈ থকা নাই। এই আটাইবোৰ হৈছে মানৱ জাতিৰ বাবে বিজ্ঞানৰ উপকাৰী দিশ। অন্য ভাষাত মানৱ জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ। বিজ্ঞানৰ অপকাৰিতা। বিজ্ঞানৰ উপৰোক্ত উপকাৰিতাসমূহৰ সমান্তৰালভাৱে বহুতো অপকাৰী দিশো নথকা নহয়। কিছু কিছু ক্ষেত্ৰত বিজ্ঞান মানৱ জাতিৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। ইয়াৰ অপকাৰী দিশবোৰে মানুহৰ মনত উদ্বেগ সৃষ্টি কৰিছে। প্ৰথমতে, বিজ্ঞানৰ বলতে আজি মানৱে বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ আৱিষ্কাৰ কৰিছে, যিবোৰ খন্তেকতে মানৱ জাতিক নিঃশেষ কৰিব পৰা ক্ষমতা আছে। দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই এটম বম নিক্ষেপ কৰি জাপানৰ দুখন চহৰ ধ্বংসস্তূপত পৰিণত কৰাটোৱেই তাৰ জ্বলন্ত উদাহৰণ। দ্বিতীয়তে, বিভিন্ন ধৰণৰ কল-কাৰখানা, গাড়ী-মটৰৰ সংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা হ্ৰাস পাইছে। মাটি, পানী, বায়ু প্ৰদূষণৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেও পৰোক্ষভাৱে বিজ্ঞানে অৰিহণা যোগাইছে। তৃতীয়তে, বিজ্ঞানৰ বলতে চিকিৎসা পদ্ধতি যথেষ্ট উন্নত হৈছে যদিও ৰোগ আৰু ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণো বিজ্ঞানেই। উদাহৰণস্বৰূপে ক'ব পাৰি যে কৃষি পদ্ধতিত প্ৰয়োগ কৰা মাৰাত্মক কীটনাশক দ্ৰব্যৰ প্ৰয়োগে মানুহৰ স্বাস্থ্য, বতাহ, পানী, মাটি আদি সকলোতে ক্ষতি সাধন কৰিছে। চতুৰ্থতে, বিজ্ঞানৰ সৃষ্টি কিছুমান বস্তু যেনে মোবাইল ফোন, টিভি, কম্পিউটাৰ আদিত মানুহ অতিমাত্ৰা আসক্ত হৈ পৰিছে, যাৰ ফলত মানুহৰ শাৰীৰিক মানসিক দুই দিশত ক্ষতিসাধন কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ, কৰ্মবিমুখ, অপৰাধমূলক প্ৰৱণতা বৃদ্ধি আদি কুপ্ৰভাৱে সমাজ চানি ধৰিছে।
এইবোৰৰ উপৰিও বিজ্ঞানৰ আন বহুতো অপকাৰী দিশ আছে। সামৰণি। বিজ্ঞানে মানুহৰ আদিম অৱস্থাৰ কষ্টকৰ জীৱনৰ অৱসান ঘটাই সভ্যতাৰ জখলাত উঠাবলৈ সহায় কৰিছে। ই আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছে। বিজ্ঞান এটি শক্তিমানহো। ইয়াৰ উপকাৰ আৰু অপকাৰ নিৰ্ভৰ কৰে প্ৰয়োগকাৰীৰ ইচ্ছাশক্তি আৰু জ্ঞানৰ ওপৰত। গতিকে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ সৎ আৰু যথাযথ ব্যৱহাৰ কৰি তাৰ সুফলসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটোহে মানৱ সমাজৰ কৰণীয়। ছাত্ৰ ছাত্ৰীসকল, এইখনে আছিল ৰচনাখন। তোমালোকৰ যদি ৰচনাখন পঢ়ি ভাল লাগিছে আৰু তোমালোকৰ উপকাৰিতা হ'ব বুলি তোমালোকে ভাবিছা, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক ৰচনাখন শ্বেয়াৰ কৰিবা। লগতে লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকক যদি নতুন নতুন ৰচনা লাগে তেন্তে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'বা। পৰৱৰ্তী ভিডিঅ'ত মই তেনে ৰচনাসমূহ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।